চৰকাৰৰ ৰাজহ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, সন্মানীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, কৰিমগঞ্জ লোকসভা সমষ্টিৰ সাংসদ কৃপানাথ মালা ডাঙৰীয়া, হোজাই সমষ্টিৰ সন্মানীয় বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া, লামডিং সমষ্টিৰ সন্মানীয় বিধায়ক শিবু মিশ্ৰ ডাঙৰীয়া, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, হোজাইৰ জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী ডাঙৰীয়া, এই বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য প্ৰফেচাৰ মানেবেন্দ্ৰ দত্ত চৌধুৰী ডাঙৰীয়া, প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ ডাঙৰীয়া কৰি মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল আৰু সভাত উপস্থিত অধ্যাপক অধ্যাপিকাসকল, বিশ্ববিদ্যালয়ৰ কোৰ্ট এক্সিকিউটিভ কাউন্সিলৰ মেম্বাৰসকল আৰু অতিকে মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ নৱ সংযোজন ছাৰ জগদীশ চন্দ্ৰ বসু চৌহদৰ আনুষ্ঠানিক উদ্বোধনৰ অনুষ্ঠানৰ সাক্ষী হৈ থাকিবলৈ পাই মই সঁচাকৈয়ে আনন্দিত হৈছোঁ। দুগৰাকী বিশাল ব্যক্তিত্ব ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু জগদীশ চন্দ্ৰ বসু, এই দুইটা বিশাল ব্যক্তিত্বৰ সমন্বয়েৰে আজি ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ে এটা নতুন যুগত প্ৰৱেশ কৰিলে। মই বিশ্ববিদ্যালয়ৰ লগত জড়িত আটাইকে ধন্যবাদ আৰু শুভেচ্ছা যাচিছোঁ। মোৰ আজিও মনত আছে 2016 চনত হোজাই ষ্টেডিয়ামলৈকে আহিছিলোঁ। ভাৰতীয় সিদিনাখন মই ঘোষণা কৰিছিলোঁ যে ভাৰতীয় জনতা পাৰ্টি যদি চৰকাৰ হয় আমি হোজাইত এখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰিম। চৰকাৰ হোৱাৰ পিছত আমি চিন্তা কৰিছিলোঁ যে কেনেকৈ আমি বিশ্ববিদ্যালয়খন নিৰ্মাণ কৰিব পাৰোঁ। 2017 চনত মোৰ বিত্তমন্ত্ৰী হিচাপে বাজেট বক্তৃতাত মই উল্লেখ কৰিছিলোঁ যে হোজাই মহাবিদ্যালয়ক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়লৈ উন্নত কৰা হ'ব। ঠিক সেইধৰণে ভট্টদেৱ বিশ্ববিদ্যালয় আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ বিষয়েও আমি ঘোষণা কৰিছিলোঁ। 2019 চনত বিশ্ববিদ্যালয়ৰ আইন অসম বিধানসভাই পাৰিত কৰে আৰু চাওঁতে চাওঁতে আজি 2025 চনত 3050 গৰাকী শিক্ষাৰ্থী আৰু আমাৰ প্ৰায় 32টা পাঠ্যক্ৰমৰে আজি ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ে এক পূৰ্ণাংগ ৰূপ পাইছে। মই বিশ্ববিদ্যালয়ৰ লগত জড়িত আটাইকে ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। প্ৰায় 82 বিঘা ভূমি সামৰি আমি নতুন যিটো দ্বিতীয় কেম্পাছ বুলি কওঁ ছাৰ জগদীশ চন্দ্ৰ বসু কেম্পাছ আজি অলপ আগতে আমি শুভ উদ্বোধন কৰিছোঁ। ইতিমধ্যে হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াৰ আগ্ৰহত অসম চৰকাৰে নিৰ্মাণ কৰা ITIখনো আমি ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ক অৰ্পণ কৰিছোঁ। তাৰ ফলত বিশ্ববিদ্যালয়খনৰ তৃতীয় কেম্পাছ এটাও গঢ় লৈ উঠিছে। অলপ আগতে উপাচাৰ্য মহোদয়ে মোক অনুৰোধ কৰিছিলে যে এই কেম্পাছৰ পৰা আমি চিধাকৈ হাইৱেলৈকে ৰাস্তাটো বনাই দিব পাৰোঁ নেকি। প্ৰায় 1.5 কিলোমিটাৰ ৰাস্তা আমি বনাব লাগিব। মই জিলা আয়ুক্ত মহোদয়ক অনুৰোধ কৰিম যে অহা 10-15 দিনৰ ভিতৰত আমাক দিব লাগে যাতে আমি চিধাই সুন্দৰ ৰাস্তা এটা নিৰ্মাণ কৰি দিব পাৰোঁ, যাতে আমি একেলগে হাইৱেলৈকে গৈ উঠিব পাৰোঁ। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া
আজি আমাৰ মাজত উপস্থিত আছে। ই প্ৰথম পৰ্যায়ৰ কেম্পাছ। এইখন বিশ্ববিদ্যালয়ক লৈ আমাৰ যথেষ্ট সপোন আছে। দ্বিতীয় কেম্পাছ ছাৰ জগদীশ চন্দ্ৰ বসু কেম্পাছটো আৰু অধিক সুন্দৰ কৰিবলৈ আজিৰ সভাতে মই আৰু 50 কোটি টকা ঘোষণা কৰিছোঁ, যাতে এই বিশ্ববিদ্যালয়খনৰ আমি পূৰ্ণাংগ ৰূপ দিব পাৰোঁ। শিক্ষাৰ প্ৰতি আমাৰ চৰকাৰৰ এক বিশেষ দায়বদ্ধ আছে। ভাৰত অতীজৰে পৰা জ্ঞান আৰু প্ৰজ্ঞাৰ ভূমি, আৰু আমাৰ চৰকাৰখনৰ প্ৰচেষ্টা যে ভাৰতবৰ্ষখনক আমি আধুনিকতাৰ লগত সংমিশ্ৰণ কৰি অতীজৰ সনাতন সংস্কৃতিৰ জ্ঞান আৰু প্ৰজ্ঞাৰে আমি এখন ভাৰত নিৰ্মাণ কৰা, যিখন ভাৰত বিশ্বগুৰুৰ আসনলৈ যাব পাৰে। ভাৰতবৰ্ষৰ সংস্কৃতি আবহমান কালৰ পৰা নিৰন্তৰভাৱে চলি আহিছে। তাৰ মূল কাৰণেই হৈছে এই সংস্কৃতিৰ ভেটি আছিলে জ্ঞান আৰু প্ৰজ্ঞা। আজি এটা সময়ত বিশ্বৰ বিভিন্ন সময়ত পৰিৱৰ্তন ভেটি আছিল যুদ্ধ বিগ্ৰহ, আন সভ্যতাৰ ভেটি আছিলে বস্তুবাদী চিন্তাধাৰা, আৰু আন সভ্যতাৰ ভেটি আছিলে আনক পৰাজিত কৰি নিজৰ সভ্যতাৰ ধ্বজা উৰুৱা। ভাৰতীয় সভ্যতা আজি 6000 বছৰ ধৰি বৰ্তি আছে, আৰু আমি সকলোৱে জানো যে সময়ৰ লগে লগে আমাৰ সভ্যতা সুৰক্ষিত হৈছে, আমাৰ সভ্যতা দুৰ্বল হোৱা নাই। তাৰ কাৰণে হৈছে যে আমাৰ সভ্যতাই কাৰো লগত যুদ্ধ বিগ্ৰহ কৰিবৰ বাবে আমাক শিক্ষা নিদিয়ে। আমাৰ সভ্যতা বস্তুবাদী চিন্তাধাৰাৰ আধাৰত নিৰ্মাণ হোৱা নাই, আৰু আমাৰ সভ্যতাই জ্ঞান আৰু প্ৰজ্ঞাৰ পথেৰে আগুৱাই গৈ জগতখনক আলোকিত কৰাৰ বাবে নিৰন্তৰ প্ৰয়াস কৰিছে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰেই হওক, ছাৰ জগদীশ চন্দ্ৰ বসুৱে হওক, আমাৰ ভাৰতৰ প্ৰতিগৰাকী নমস্য ব্যক্তিয়ে ভাৰতীয় সভ্যতা সংস্কৃতিৰ এই মূল চিন্তাধাৰাকে আগুৱাই লৈ গৈ আছে। স্বাভাৱিকতে ভাৰতীয় জনতা পাৰ্টিৰ আৰু আমাৰ মিত্ৰগোষ্ঠীয়ে চলাই থকা বৰ্তমানৰ চৰকাৰখন ভাৰতৰ সভ্যতা আৰু সংস্কৃতিৰ ওপৰত সমৰ্পিত, আৰু সেয়েহে আমাৰ বাবে আমাৰ চৰকাৰ আৰু শাসনৰ মূল কেন্দ্ৰবিন্দুৱে হৈছে শিক্ষা, জ্ঞান আৰু প্ৰজ্ঞা। আজি যদি আমি লক্ষ্য কৰোঁ, স্বাধীনোত্তৰ কালৰ অসমত যিমান শিক্ষানুষ্ঠানৰ জন্ম হৈছিল, তাৰ সকলো অভিলেখ ভংগ কৰি যোৱা কেইটামান বছৰত আমি নতুন নতুন কীৰ্তিমান স্থাপন কৰিছোঁ। আমাৰ ৰাজ্যত 3খন চিকিৎসা মহাবিদ্যালয় আছিল। স্বাস্থ্যমন্ত্ৰী হিচাপে মই কাম কৰাৰ সময়ত আৰু 3খন চিকিৎসা মহাবিদ্যালয় আমি সংযোজন কৰিছিলোঁ। সফলতাৰ আধাৰত আমি আন এক সফলতাৰ ভেটি নিৰ্মাণ কৰোঁ। আজি অসমত 14খন চিকিৎসা মহাবিদ্যালয়, আৰু আমাৰ সপোন 30খন চিকিৎসা মহাবিদ্যালয় অসমত স্থাপন কৰা, আৰু আজিৰ দিনটোত 24খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কাৰ্য নিৰন্তৰ গতিত চলি আছে। এটা সময় আছিল অসমত বিশ্ববিদ্যালয় বুলিলে আমি গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কথা চিন্তা কৰিছিলোঁ। সময়ৰ সোঁতত 2খনকৈ কেন্দ্ৰীয় বিশ্ববিদ্যালয় জন্ম হৈছিল। পৰৱৰ্তী সময়ত আমি যদি লক্ষ্য কৰোঁ, আমাৰ এই সময়ছোৱাৰ ভিতৰতে আমি এখন এখন কৰি নতুন বিশ্ববিদ্যালয় নিৰ্মাণ কৰিছোঁ। কেইটামান দিন আগতে আমাৰ ৰাজ্যত 7খন
আৰু নতুন বিশ্ববিদ্যালয়ে আত্মপ্ৰকাশ কৰিছে। নৱেম্বৰ মাহত কনকলতা বিশ্ববিদ্যালয়ৰ কাম আৰম্ভ হ'ব, যি বিশ্ববিদ্যালয় প্ৰযুক্তি ওপৰত আমি তাৰ পাঠ্যক্ৰম নিৰ্মাণ কৰিম। অৰ্থাৎ আজি আমাৰ ৰাজ্যখনৰ চাৰিওফালে জ্ঞান আৰু প্ৰজ্ঞাৰ এক নতুন আন্দোলন আৰম্ভ হৈছে। কৰবাত ইঞ্জিনিয়াৰিং কলেজ, কৰবাত মেডিকেল কলেজ, কৰবাত বিশ্ববিদ্যালয়। আমাৰ ৰাজ্যত আজি চাৰিওফালে জ্ঞান আৰু প্ৰজ্ঞাৰ এক নতুন আন্দোলন আৰম্ভ হৈছে। সভ্যতাৰ ভেটি প্ৰাচীন পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু সভ্যতা সময়ৰ লগত খাপ খুৱাই আমি আগবাঢ়ি যাব লাগিব। যদি সভ্যতা প্ৰাসংগিক হৈ নাথাকে, সেই সভ্যতা কেতিয়াও জীয়াই নাথাকে। আৰু সেইকাৰণে আমি সদায় গুৰুত্ব আৰোপ কৰোঁ যে আমাৰ বিশ্ববিদ্যালয়ে পুৰাতন সংস্কৃতিৰ লগত আধুনিক জ্ঞান আৰু বিজ্ঞানৰ চৰ্চা আৰু আধুনিক জ্ঞান আৰু বিজ্ঞানৰ এক নতুন কেন্দ্ৰ হিচাপে পৰিচয় হ'ব লাগে। মই অত্যন্ত আনন্দিত যে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত আজি নেইলিটৰ অধ্যয়ন কেন্দ্ৰ স্থাপন হৈছে। বায়' ইনফৰ্মেটিক্স, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত ডিপ্ল'মা আৰু চাৰ্টিফিকেট পাঠ্যক্ৰমৰো কাম আৰম্ভ হৈছে। নতুন চিন্তাৰ উন্মেষ ঘটিছে। আমাৰ ভাৰতবৰ্ষৰ এসময়ত ভেটি আছিলে ছফ্টৱেৰ, কিন্তু সময়ৰ লগে লগে ছফ্টৱেৰ অপ্ৰাসংগিক হৈ পৰিছে আৰু আমাৰ নতুন পৃথিৱীখন আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে সমগ্ৰ আমাৰ পৃথিৱীখন আগুৰি ধৰিছে। আজি যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, মেচিন লাৰ্নিং আদিৰ বিষয়ে যদি নুবুজাওঁ, তেতিয়াহ'লে আমাৰ পিছৰ প্ৰজন্মটো, আমি এসময়ত যাক নিৰক্ষৰ বুলি কৈছিলোঁ, এক প্ৰকাৰ আধুনিক পৃথিৱীত তেওঁলোক নিৰক্ষৰ হৈ থাকিব। চৰকাৰী নিয়মমতে অ আ ক খ 1 2 3 4 লিখিব পাৰিলে আমি শিক্ষিত হলোঁ, কিন্তু আধুনিক পৃথিৱীত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, মেচিন লাৰ্নিং, ছেমি কণ্ডাক্টৰ, কোৱাণ্টাম ফিজিক্স, অগমেণ্টেড ৰিয়েলিটি এইবিলাকৰ বিষয়ে নাজানিলে আমি যেন এটা খোজো আগুৱাই যাব নোৱাৰিম। মই বিশ্ববিদ্যালয়ক আহ্বান জনাম যে আমি পুৰাতন সংস্কৃতি, ভাৰতৰ সংস্কৃতিৰ আধাৰত আমি কেনেকৈ এই বিশ্ববিদ্যালয়ত বিজ্ঞান আৰু প্ৰযুক্তিৰ এক নতুন আধাৰ নিৰ্মাণ কৰিব পাৰোঁ। আমাৰ ৰাজ্যখনৰ বাবে নিশ্চিতভাৱে এটা চিন্তাৰ বিষয় যে আমাৰ ৰাজ্যত যিমানে মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজৰ নিৰ্মাণ হৈছে, বিজ্ঞানত পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা সেই ধৰণে বৃদ্ধি পোৱা নাই। যোৱাকালি অসম চৰকাৰে নতুনকৈ প্ৰায় 200টা মেডিকেল কলেজৰ চিটৰ অনুমোদন পাইছে। গুৱাহাটী, শিলচৰ, আমাৰ ডিব্ৰুগড় আৰু প্ৰাগজ্যোতিষ মেডিকেল কলেজ, যাক আমি নতুনকৈ নিৰ্মাণ কৰিছোঁ। মই যেতিয়া DME সুধিছিলোঁ যে এই 200টা চিটত ষ্টুডেণ্ট সোমোৱাৰ লগে লগে মাৰ্কছ কিমান তললৈ আহিব, অৰ্থাৎ আমি ইমান তলত মাৰ্কছ পোৱা ছাত্ৰ ছাত্ৰীক চিকিৎসা বিজ্ঞান পঢ়াব লাগিব। তাৰ মূল কাৰণে হৈছে যে আমাৰ ৰাজ্যত বিজ্ঞানৰ যি ফিডিং এটা পৰম্পৰা, হায়াৰ ছেকেণ্ডেৰী স্কুল বা কলেজত ছায়েন্সৰ যি এডুকেশ্যন, তাক আমি আগবাঢ়ি যোৱা দেখা নাই। ই আমাৰ বাবে চিন্তাৰ বিষয়। তাৰ লগে লগে আমাৰ বিশ্ব অৰ্থনীতিত বাণিজ্য আৰু বাণিজ্যৰ লগত জড়িত গোটেই বহল পৃথিৱীখন, ষ্টক এক্সচেঞ্জৰ পৰা আৰম্ভ কৰি আমাৰ গোটেই ফাইনেন্সিয়েল ইনক্লুজনৰ যিমান বিষয় আছে, যিমান ইক'চিষ্টেম আছে, এই গোটেইবোৰৰ পাঠ্যক্ৰম আমাৰ বাবে অতিকে প্ৰয়োজনীয়। GSTৰ দৰে আইনসমূহ যিমানেই আগবাঢ়ি গৈছে, বাণিজ্য ক্ষেত্ৰত নিয়োগৰ সুবিধা সিমানে বাঢ়ি অনাগত দিনত আৰু বাঢ়ি গৈ থাকিব। আমাৰ বাবে প্ৰাসংগিক শিক্ষা অতিকে প্ৰয়োজনীয়।
আমি সদায় পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ বাবে চিন্তা কৰি। আমি এটা কথা চাব লাগে যে আমাৰ ভাৰত চতুৰ্থ তৃতীয় আমি বিশাল অৰ্থনীতিত পৰিৱৰ্তন হ'বলৈ আগবাঢ়ি গৈ আছো। পৰিৱৰ্তিত ভাৰতখনত কেনে ধৰণৰ ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন, পৰিৱৰ্তিত ভাৰতখনত কেনে ধৰণৰ পাঠ্যক্ৰমৰ প্ৰয়োজন, এই বিষয়ে বিশ্ববিদ্যালয়ত চিন্তা হ'ব লাগে আৰু আমাৰ বিশ্ববিদ্যালয়সমূহে এই ধৰণে নিজক প্ৰস্তুত কৰিব লাগে। মই আৰু এটা দিশলৈ দৃষ্টি আকৰ্ষণ কৰিম। আমাৰ ভাৰতবৰ্ষ এক ছফ্ট পাৱাৰত পৰিণত হৈছে। তাৰ মূল কাৰণেই হৈছে যুৱক যুৱতীসকলৰ মাজত থকা উদ্যমিতা। আজি ভাৰত পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি ষ্টাৰ্টআপ থকা এখন ৰাষ্ট্ৰ। ভাৰত পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি ইউনিকৰ্ণৰ প্ৰতিষ্ঠাতা। যদি আমাৰ ৰাজ্যখনত বিশ্ববিদ্যালয় আৰু ইঞ্জিনিয়াৰিং কলেজসমূহত ষ্টাৰ্টআপৰ এটা মুভমেণ্ট নহয়, ছাত্ৰ ছাত্ৰীসকলৰ উদ্যমিতা, ছাত্ৰ ছাত্ৰীসকলৰ ইনোভেটিভ কোৱালিটিক আমি যদি লেবৰেটৰী আৰু লেবৰেটৰীৰ পৰা লেণ্ডলৈকে আমি যদি লৈ যাব নোৱাৰোঁ, উদ্যমিতাৰ প্ৰতিযোগিতাখনতো আমি বহুত পিছুৱাই থাকিব লাগিব। অসমৰ নতুন প্ৰজন্মৰ ওপৰত মোৰ বিশ্বাস আছে আৰু আমি যদি জ্যেষ্ঠসকলে আমাৰ নতুন প্ৰজন্মক প্ৰাসংগিক শিক্ষা আৰু পুৰাতন সংস্কৃতিৰ প্ৰতি ভক্তি, এই দুইটা দিশত যদি আগুৱাই লৈ যাব পাৰোঁ, আমাৰ ৰাজ্যখন নিশ্চিতভাৱে এখন ভাৰতবৰ্ষৰ ভিতৰতে অগ্ৰগামী ৰাজ্যত পৰিণত হ'ব পাৰে। যোৱা 5টা বছৰ অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থাকি মই নিশ্চিত আৰু মই গভীৰ আত্মবিশ্বাসী যে ভৱিষ্যত আমাৰ ৰাজ্যৰ বাবে অপেক্ষা কৰি আছে। সম্ভাৱনাই অসমৰ বাবে অপেক্ষা কৰি আছে। আজি অসমৰ আকাশৰ পৰা সন্ত্ৰাসবাদ আঁতৰি গৈছে। জাতি জনগোষ্ঠীৰ মিলনৰ এক নতুন পটভূমি নিৰ্মাণ হৈছে আৰু এই পৰিৱেশৰ মাজত আমি যদি উদ্যমিতা, প্ৰাসংগিক শিক্ষা, আমাৰ সংস্কৃতিৰ প্ৰতি সমৰ্পণ, এই তিনিওটা বিষয়বস্তুক আমি যদি আমাৰ জীৱনত সমাহিত কৰি আমি আগুৱাই যাব পাৰোঁ, তেনেহ'লে অসমৰ ভৱিষ্যত আটাইতকৈ বেছি সুৰক্ষিত। এই বছৰৰ আগভাগত আমি অসমত এডভান্টেজ আছাম শীৰ্ষ বিনিয়োগ সন্মিলন আয়োজন কৰিছিলোঁ। 5,15,000 কোটি টকা নিৱেশৰ আমাৰ প্ৰস্তাৱ আহিছিল আৰু আজি আমি অত্যন্ত গৰ্বিত যে এডভান্টেজ আছামৰ কমপ্লিশ্যনৰ 6 মাহৰ ভিতৰতে আমি 1,40,000 কোটি টকাৰ বিনিয়োগ আমি ধৰাতললৈ আনিবলৈ সক্ষম হৈছোঁ। নামৰূপত সাৰ কাৰখানা, জাগিৰোডত ছেমিকণ্ডাক্টৰ, ধুবুৰীত 3,200 মেগাৱাটৰ থাৰ্মেল পাৱাৰ প্লেণ্ট, গুৱাহাটীত চিকিৎসালয় আৰু হোটেলৰ সমন্বয়েৰে মেডিকেল টুৰিজিম, আজি নুমলীগড় ৰিফাইনেৰীত বাঁহৰে ইথানল নিৰ্মাণ, বায়' ৰিফাইনেৰীৰ নিৰ্মাণ, পলিপ্ৰপিলিনৰ দৰে বায়' প্ৰডাক্টৰ আজি আমাৰ বিভিন্ন ধৰণে আমাৰ ৰাজ্যখনক আমি এক মেনুফেকচাৰিং হাবলৈ ৰূপান্তৰ কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। চাওঁতে চাওঁতে উজনিৰ পৰা নামনিলৈ কেইবাটাও বিশাল উদ্যোগে ভুমুকি মাৰিব। আমাক এচাম শিক্ষিত যুৱক লাগিব, যিচাম যুৱকে এই উদ্যোগত কাম কৰিব পাৰিব। জাগিৰোডৰ ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত আমাক 30,000 যুৱক যুৱতীৰ প্ৰয়োজন হ'ব। নামৰূপত আমাক 4,000তকৈ অধিক যুৱক যুৱতীৰ প্ৰয়োজন হ'ব। নুমলীগড়ৰ লগত জড়িত গোটেই ইক'চিষ্টেমত 10,000তকৈও বেছি আমাক যুৱক যুৱতীৰ প্ৰয়োজন হ'ব। আমাৰ থাৰ্মেল পাৱাৰ ষ্টেচনত 10,000 যুৱক যুৱতীৰ প্ৰয়োজন হ'ব।
আজি যদি আমাৰ ৰাজ্যখনৰ যুৱক যুৱতীয়ে এইসমূহ স্থান দখল কৰিব নোৱাৰে তেনেহলে আন ৰাজ্যৰ পৰা যুৱক যুৱতীক আমি মাতি আনিব লাগিব এই পৰিবেশৰ পৰা আমি কেনেকৈ মুক্তি পাব পাৰো যদি আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয় ইঞ্জিনিয়াৰিং কলেজসমূহত সেই প্ৰাসংগিক শিক্ষা আৰম্ভ হয় আজি মই বিশ্বাস কৰোঁ যে এখন নতুন বিশ্ববিদ্যালয় হিচাপে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ে এটা ৰাস্তা পথৰ নিৰ্মাণ কৰিব পাৰে কাৰণ আমাৰ ইয়াত লিগেসি নাই আমাৰ ইয়াত অতীতৰ বোজা নাই আমাৰ ইয়াত অতীতৰ কথা চিন্তা কৰি ভৱিষ্যতৰ সিদ্ধান্ত লোৱাৰ প্ৰয়োজন নাই বৰ্তমানৰ ওপৰত আমি সিদ্ধান্ত ল'ব পাৰোঁ গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় তেওঁলোকে সিদ্ধান্ত লোৱাৰ আগতে অতীতলৈ উভতি যাব লাগে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ে অতীতলৈ উভতি যাব নালাগে কাৰণ ই এক নতুন বিশ্ববিদ্যালয় আৰু নতুন বিশ্ববিদ্যালয়ে নিজৰ ভৱিষ্যত নিজে নিৰ্মাণ কৰিব পাৰে মই বিশ্বাস কৰোঁ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ে নতুন বিশ্ববিদ্যালয় হোৱাৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰি প্ৰাসংগিক শিক্ষা আৰু প্ৰাসংগিক শিক্ষাৰ লগে লগে প্ৰযুক্তি আৰু উদ্যমিতাৰ প্ৰতি আমাৰ যুৱক যুৱতীসকলৰ মাজত এক নতুন চিন্তা নতুন চেতনাৰ নিৰ্মাণ কৰা মই যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতো মই প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ চকুত এক উজ্জ্বল ভৱিষ্যতৰ সম্ভাৱনা দেখো মই বিশ্বাস কৰোঁ যে আমি এটাও ভৱিষ্যত আমি কেতিয়াও নষ্ট হ'ব দিব নালাগে এডাল ধুনীয়া গছ কাটি দিলে যি ধৰণে মানুহৰ চেতনাত কৰবাত দুখ আৰু কষ্টৰ অনুভূতি হয় এজন ছাত্ৰ ছাত্ৰীও বিপথে পৰিচালিত হলে সমাজে এটা মানৱ সম্পদ হেৰুৱাই পেলায় আমাৰ বাবে আজি অসমৰ বাবে সম্ভাৱনাৰ অযুত দুৱাৰ মুকলি হৈছে যোৱা কেইদিনমান আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া জাপানলৈ গৈছিলে জাপান আৰু ভাৰতৰ মাজত চুক্তি হৈছে যে 5 লাখ যুৱক যুৱতীৰ মাজত দুইখন চৰকাৰৰ মাজত আদান প্ৰদান হ'ব মই অত্যন্ত আনন্দিত যে যোৱা 6 মাহ আগতে মই জাপানলৈ যাওঁতে আৰু তাৰ পিছত জাপানৰ হাউস অফ ৰিপ্ৰেজেন্টেটিভৰ স্পিকাৰ যেতিয়া অসমলৈ আহিছিলে তেওঁলোকে আমাৰ লগত বুজাবুজি চুক্তি কৰিছিলে যে এই 5 লাখ যুৱক যুৱতী 50,000 যুৱক যুৱতী তেওঁলোকে অসমৰ পৰা লৈ যাব বিচাৰে আজি ছিংগাপুৰে অসমৰ পৰা যুৱক যুৱতীক লৈ যাব বিচাৰে নাৰ্ছিং এডুকেশ্যন সফটৱেৰৰ পৰা আৰম্ভ কৰি ড্ৰাইভিঙলৈকে মাত্ৰ আমি জাপানীজ শিকিব লাগে বা আমি ইংৰাজী শিকিব লাগে ছিংগাপুৰত ইংৰাজী লাগে জাপানত জাপানীজ লেংগুৱেজ লাগে বিশ্ববিদ্যালয় জাপানীজ লেংগুৱেজৰ চেণ্টাৰ হ'ব পাৰে আৰু আমি এই ধৰণে আমাৰ যুৱক যুৱতীসকলক আমি নতুন পৃথিৱীখনৰ বাবে প্ৰস্তুত কৰি তুলিব পাৰোঁ মই নিশ্চিত যে আমাৰ সন্মুখত অযুত সম্ভাৱনা লুকাই আছে মাত্ৰ আমাৰ প্ৰজন্মই জ্যেষ্ঠজনে সিদ্ধান্ত ল'ব লাগে যে আমি গছপুলি এটাক যেনেকৈ মৰম কৰি ডাঙৰ কৰোঁ ঘৰত যেনেকৈ আমি আমাৰ সন্তানক মৰম কৰি ডাঙৰ কৰোঁ ঘৰত যেনেকৈ আমি জীৱ জন্তু পশু পক্ষীক আমি ডাঙৰ কৰোঁ তেনেকৈ কলেজ আৰু বিশ্ববিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীসকলকো ভৱিষ্যতৰ সম্পদ হিচাপে আমি তেওঁলোকক আগুৱাই লৈ যাবৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টাত আমি ব্ৰতী হ'ব লাগে আমাৰ চৰকাৰে শিক্ষাক সকলো দিশৰ পৰা সহজলভ্য কৰাৰ বাবে চেষ্টা কৰিছে কেইদিনমান আগতে এখন মিটিঙত যোৱাৰ আগতে মই চাট জিপিটিত এটা কুৱেশ্যন দিছিলোঁ যে ভাৰতৰ কোনখন ৰাজ্যই এডমিশ্যন ইউনিভাৰ্চেলি বিনামূলীয়াকৈ কৰে অসমৰ বাবে কাৰো নাম অহা নাছিল আজি আমাৰ অসমত ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰতিটো পৰ্যায়তে
নামভৰ্তি চৰকাৰে বিনামূলীয়া কৰিব পাৰিছে। আজি নিযুত মইনা আঁচনিৰ দৰে আঁচনিৰ জৰিয়তে আমি বাল্য বিবাহৰ বিৰুদ্ধে যুঁজিছো আৰু হায়াৰ এডুকেশ্যনত আমি ড্ৰপ আউট ৰোধ কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিছো। আজি শিক্ষাৰ যাতে প্ৰতিটো পৰিয়ালৰ বাবে সহজলভ্য হ'ব পাৰে তাৰ বাবে আমি সকলো ফালৰ পৰা ব্যৱস্থা কৰিছো। আজিৰ দিনটোত চৰকাৰে যদি বিনামূলীয়া নামভৰ্তি বন্ধ কৰি দিয়ে, আমাৰ ষ্টুডেণ্টৰ ইনটেক সেই দিনাখনে 20% কমিব আৰু নিযুত মইনা আঁচনি বন্ধ কৰি দিয়াৰ লগে লগে আৰু 20% ছাত্ৰী ড্ৰপ আউট আৰম্ভ হ'ব। অৰ্থাৎ চৰকাৰে সময়ৰ লগত প্ৰাসংগিকতাৰ লগত নিজক যাতে আমি পিছ পৰি নাযাওঁ তাৰ বাবে আমি প্ৰতিটো পৰ্যায়তে ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবে আমি ব্যৱস্থা হাতত লৈছো। শিক্ষামন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে যেতিয়া ষ্টুডেণ্টে পোষ্ট গ্ৰেজুৱেট পঢ়াৰ বাবে আসন বিচাৰি পোৱা নাছিল, আমি বিশ্ববিদ্যালয়ৰ এখন ডাঙৰ জাল সমগ্ৰ অসমতে বিয়পাই দিয়াৰ প্ৰচেষ্টা কৰিছিলোঁ। আজি আমাৰ অসম এনে এখন গৰ্বিত ৰাজ্য য'ত ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি আছে, য'ত অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স আছে, য'ত নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি আছে আৰু যোৱা কেইদিনমান আগতে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টো অসমত অহাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। শিক্ষাৰ চাৰিওফালে আমাৰ ৰাজ্যত প্ৰসাৰ আৰু এক্সপানশ্যনে এক নতুন দিগন্তলৈ যাব পাৰিছে। মই মাত্ৰ বিচাৰিছো ই সাংখ্যিক সম্প্ৰসাৰণ হ'ব নালাগে। The expansion should not be just by mere numbers. ই গুণগত হ'ব লাগে। It should not be quantity, but it should be based on quality. গুণগত শিক্ষা, প্ৰাসংগিক শিক্ষাই আমাৰ সমাজখন সুন্দৰ কৰিব, আমাৰ সমাজখন আগুৱাই লৈ যাব। মই পুনৰ এবাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ লগত জড়িত আটাইকে পুনৰ এবাৰ অভিনন্দন জনাইছো। এক নতুন মাইলৰ খুঁটা স্পৰ্শ কৰাৰ বাবে বিশ্ববিদ্যালয় পৰিয়ালক অভিনন্দন জনাইছো। জ্ঞান আৰু প্ৰজ্ঞাৰ দুৰন্ত যাত্ৰা এনেধৰণে অব্যাহত থাকক। নতুন নতুন পথেৰে আমি একেটা উদ্দেশ্যত উপনীত হ'ম, জ্ঞান আৰু প্ৰজ্ঞাৰে পৰিপূৰ্ণ ভাৰত, এখন নৱজাগ্ৰত অসম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।